নমস্কাৰ মোৰ নাম অংকিতা বৰা মই পিএমচি সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আমি বিকশিত ভাৰত বিদ্যালয়ৰ বাবে এটা প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছো এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিওৱাৰ কাৰণ হৈছে যেহেতু আমাৰ অঞ্চলত আজিকালি কৃত্ৰিম বানপানীৰ সমস্যা বৃদ্ধি হোৱা দেখা যায় এই সমস্যা বৃদ্ধি হোৱাৰ কাৰণ হৈছে সুপৰিকল্পিত ড্ৰেইনেজ সিস্টেম আমাৰ নাই যেনে ঘৰুৱা আৱৰ্জনা কল কাৰখানাৰ আৱৰ্জনা বজাৰ আৱৰ্জনা আদি নলা নৰ্দমাত পৰি নলাবোৰ বাম হৈ পৰে ফলত এজাক বৰষুণতে বানপানীৰ সৃষ্টি হোৱা দেখা যায় আৱৰ্জনা সহিত প্ৰদূষিত পানী কাষৰীয়া নৈ বা পুখুৰীত পৰি পানী প্ৰদূষণ হোৱা দেখা যায় গতিকে কৃত্ৰিম বানপানী তথা পানী প্ৰদূষণৰ পৰা প্ৰতিৰোধ কৰিবলৈ আমি এটা স্মাৰ্ট ড্ৰেইনেজ সিস্টেম প্ৰস্তুত কৰি উলিয়াইছোঁ মই নীলাশ্ৰী চেতিয়া আমাৰ স্মাৰ্ট ড্ৰেইনেজ সিস্টেমটোৱে কেনেদৰে কাম কৰে তাৰে এটি আৰ্হি দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰথমতে আমি ইয়াত দ নলা এটা প্ৰস্তুত কৰি লৈছোঁ যাতে জাবৰ আৰু পানীবোৰ বৈ গৈ গাৰ্বেজ কণ্টেইনাৰত পৰে আৰু আমি তলত এখন জালি লগাই লৈছোঁ যাতে জালিয়েদি পানীখিনি বৈ যায় আৰু জালিখনত জাবৰবোৰ ৰৈ যায় যিহেতু জাবৰখিনি জমা হ'ল মিউনিচিপালিটি বৰ্ডত জমা হোৱাৰ পাছত মিউনিচিপালিটি বৰ্ডত এটা এলাৰ্ম বাজিব মিউনিচিপালিটি বৰ্ডত এটা এলাৰ্ম বাজিব যেতিয়ালৈকে বস্তুখিনি জমা নকৰে তেতিয়ালৈকে এলাৰ্মটো বাজিয়ে থাকিব আৰু আমি তলত এটা ফিল্টাৰ প্ৰস্তুত কৰিছোঁ জালেদি সুৰকি যোৱা পানীখিনি ফিল্টাৰটোত জমা হয় আৰু তলেদি পৰিষ্কাৰ পানীবোৰ ওলাই পুখুৰী বা নদীত পৰেগৈ এনেদৰে পানী প্ৰদূষণ আৰু কৃত্ৰিম বানপানী ৰোধ হ'ব ধন্যবাদ